বটদ্ৰৱাৰ ধূপগুৰি মদ ভাং ড্ৰাগছ জোৱাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল। ঢিঙৰ প্ৰায়সমূহ অঞ্চল এতিয়া পৰিণত ড্ৰাগছ সাম্ৰাজ্যৰূপে। জুৱা ভাং মদে ছানি ধৰিছে ঢিঙৰ বিভিন্ন অঞ্চল। আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। প্ৰতিবাদত অংশগ্ৰহণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সচেতন নাগৰিকৰ। পাছত ঢিং ৰাজচক্ৰ বিষয়াসহ আৰক্ষী উপস্থিত। স্মাৰক পত্ৰ প্ৰদান। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদ, খবৰ 24x7। মানে নগৰ পশ্চিম অঞ্চলত ঢিং আৰু বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত কেইবাখনো গাঁৱত এদল দুষ্ট চক্ৰই মুকলিমূৰীয়াকৈ ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু এই ড্ৰাগছৰ ব্যৱসায় ইতিমধ্যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী মানে ড্ৰাগছৰ আসক্ত হৈ আপোনাৰ পৰিয়াল বৰবাদ হৈছে। আৰু আমি বাৰম্বাৰ পুলিচ প্ৰশাসনক দাবী জনোৱাৰ পিছতো পুলিচে ড্ৰাগছ মাফিয়াৰ লগত গোপন বুজাবুজিকে তেওঁলোকৰ ড্ৰাগছৰ ব্যৱসায় চলাই থাকিবলৈ দিছে। আমাৰ অনুমান হয় আমি বাৰম্বাৰ অনুৰোধ কৰাৰ স্বত্বেও এইবিলাক বন্ধ কৰা নাই। আজি আমি স্কুলৰ ছাত্ৰ ছাত্ৰী আই মাতৃসকল সচেতন নাগৰিকসকল ওলাই আহিছোঁ। যদি ইয়াৰ পিছতো পুলিচ প্ৰশাসনে আমাৰ অঞ্চলৰ ড্ৰাগছ বন্ধ নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ জংগী আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ হৈছে আমাৰ এই সমাজ ধ্বংসৰ পথলৈ গতি কৰিছে। গতিকে আপোনালোকৰ মাধ্যমে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক আমি দাবী জনাওঁ, অনতিপলমে আমাৰ এই নগৰ ঢিং অঞ্চলৰ যিটো ড্ৰাগছৰ ব্যৱসায় আছে এইটো উৎখাত কৰিব লাগে, বন্ধ কৰিব লাগে। আমাৰ এইখিনি ক'বলগীয়া।